নমস্কাৰ সিটেটৰ মেথছৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ এনালাইসিস হলে আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ এনালাইসিস চলি আছে ঠিক আছে আমি আগৰ ক্লাছসমূহত টপিক ওয়াইজ আমি গুটেখিনি ক্লাছ কৰি আহিছো মানে সো আমাৰ যিখিনি সিলেবাস আছিল তাৰ মতে সিডিপি আমাৰ হৈ গল ঠিক আছে সিডিপি আমি তিনটা পাৰ্টত আমি কৰিলো গুটে প্ৰিভিয়াছ ইয়াৰ পেপাৰ আমি কমপ্লিট কৰিলো ঠিক আছে আৰু এতিয়া মই চলিছে মেথছ আজিৰ পৰা আৰম্ভ হৈছে ঠিক আছে মেথছ সিলেবাস সম্পূৰ্ণ কি হ'ব জুলাই 2024 July 2024 আজি কিও আমাৰ মেথছৰ ফাৰ্স্ট পাৰ্ট কৰিব গৈছো একদম ডিটেইল আলোচনা কৰিম আৰু ডিসকাশন কৰিম অকল এমসিকিউ বুলি আমি অপচনটো আনসাৰ যেটো হয় হেতুতে আমি কৰি পেলা নেৰু আমি ডিটেইল আলোচনা কৰি আছো হয়নে সো আমি আৰম্ভ কৰিছো আজিৰ ফাৰ্স্ট কোৱেশ্চন টু সাউন্ড ক্লিয়াৰ ওকে সো ফাৰ্স্ট কোৱেশ্চন টু আছে আমাৰ ফ্ৰন্টত 12000 plus 1300 plus 2 tens is equal to ঠিক আছে একদম সহজ মেথছ আছে আমাৰ সন্মুখত বহুত বেছি টান কোৱেশ্চন নাই ঠিক আছে बहुत বেছি টান নাই ওকে ঠিক আছে 12000 plus 1300 plus 2 tens আমি ইয়াক সহজ প্ৰক্ৰিয়ালৈ লৈ আহিবলৈ হলে 12000 মানে কি হ'ব 12000 ঠিক আছে 12000 plus 1300 ঠিক আছে তো 1300 plus 2 tens 1 tens বা tens মানে 10 হয়নে আৰু 2 tens মানে কিমান হ'ব 20 2 tens মানে কিমান 20 ঠিক আছে 0002023 হয়নে 2 plus 1 3 আৰু ইফালে হল 1 13320 option আছে না 13320 yes option number 4 13320 correct answer for this question সকলো হবল done 13320 সকলো এটো আনসার ওলাইছে ওকে 91 দি ফোন নাম্বার এড কৰিছে কিছু মানে ঠিক আছে এপত কি কৰিছে কিছু মানে 912 প্লাস যে আমাৰ ইন্ডিয়া যেটো কোড হয় হে কোডটো দি পেলাই ফোন নাম্বার লগইন কৰিছে এপত তো কেনেকে পাসওয়ার্ড পাহৰিলে মানে চেঞ্জ কৰিব অলপ অসুবিধা হ'ব মানে ভালে মান অসুবিধা কাৰণ ওটিপি নাযাব হেটো নাম্বার হয় না কি আছে তোমাৰ কাৰণ 91 আছে প্লাস ঠিক আছে ওকে সো আমাৰ কি পালো 13320 ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ পাই গলো ডান নেক্সট কোৱেশ্চন দিছে 1 crore is equal to একেবাৰে সহজ প্ৰশ্ন হয় না 1 crore মানে 1 কোটি 1 crore 1 কোটি 1 crore is equal to কিমান 1 or 5 7 টা 0 2 3 4 5 6 7 টা 0 হয়নে 1 2 3 4 5 6 7 টা 0 হয়নে এটো কিমান 1 crore তা মানে কিমান 1 মিলিয়নত থাকে কিমান 1 মিলিয়ন equal to 10 লাখ 1 মিলিয়ন equal to 10 লাখ ঠিক আছে সো তোমাক কি হ'ব 10 মিলিয়নত তোমাক কোন হ'ব ঠিক আছে 10 লাখত হ'ব হয়নে সো এই 100 লাখ হ'ব তোমাৰ 10 মিলিয়ন লাগিব 10 মিলিয়ন লাগিব সো 10 মিলিয়ন equal to 100 lakhs 100 lakhs হয়নে আৰু তোমাৰ 100 lakhs মানে কি 1 crore হয়নে সো ইয়াৰ কি হ'ব আনসাৰ 1 crore equal to কিমান লব আনসাৰ 1 crore equal to 10 million হয়নে 1 crore equal to কিমান 10 million এৰ কাৰণে কাৰেক্ট আনসাৰ না নেক্সট কোৱেশ্চন তো চাবো আৰু কমেন্টত দিব আনসাৰ Which of the following resources is best suited to explain the concept of decimal? কি কৈছে দশমিকৰ ধাৰণাটো আগবঢ়াবৰ কাৰণে তলত দিয়া মেথড কেইটাৰ ভিতৰত কোনটো ইম্পৰ্টেন্ট ফাৰ্স্ট আইলে নাম্বাৰ সিস্টেম কি হলে নাম্বাৰ সিস্টেম খুব ভাল মেথড নাম্বাৰ সিস্টেম কিন্তু ইয়াত দশমিক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে নহয় হয়নে দশমিক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে নহয় ঠিক আছে নাম্বাৰ সিস্টেমত তোমাৰ কি হ'ব এনেকুৱা চাৰ্ট থাকিব তাত তোমাৰ কি হ'ব এনেকে বক্সত কি হ'ব 1 2 3 4 কে লিখা থাকিব হয়নে সো এটো তোমাৰ কি হ'ব নাম্বাৰ সিস্টেম তুমি কি কৰিব নোৱাৰা দশমিক ৰিপ্ৰেজেন্টেশন কৰিব নোৱাৰা ডেসিমেল কেনেকৈ পঢ়াব লাগে বা টিচ কৰিব নোৱাৰিবা কাক ষ্টুডেন্টছক ঠিক আছে নেক্সট হইলে তোমাৰ এটো ভুল হৈ গল নেক্সট হইলে তোমাৰ ডাইনেস ব্লকস ঠিক আছে লিখাটো অলপ ভুল কৰিছে DEI হ'ব DEI ওকে 2 নম্বৰ হ'ব কি DEINES ডাইনেস ব্লকস তোমাৰ কি হয় তোমাৰ 10 blocks বুলি কোৱা ঠিক আছে ওকে এটো তোমাৰ এটা বক্স পোৱা যায় মই যদি তোমাক ফটো দেখাও ঠিক আছে ওকে let me show you something কি কলো মই ডেন্স ব্লকস ডেন্স ব্লকস ঠিক আছে এটো চোৱা এখন ইমেজ এই ধৰণৰ কিছুমান খেলা বস্তু পায় বক্সেস পায় দেন সো এইবিলাক কিবিলাক পায় ইয়াত কিছুমান বক্সেস পায় এই বক্সটো তোমাৰ কি হয় চোৱা এটো তোমাৰ বেস 10 বুলি কয় বেস 10 বুলি কয় আৰু ইয়াৰ এটা এটা সিধা ঘৰক ৰড বুলি কয় ঠিক আছে কি বুলি কয় ৰড বুলি কয় ওকে
ঠিক আছে আৰু যদি আৰু ভাল ফটো থকা হলে ওকে সো এই বক্সটো তোমাৰ এই ধৰণে সৰু সৰু বক্সেছ থাকে মানে কিউব থাকে হয়নে সো এইবিলাকক তুমি একেলগ কৰি পেলাই এই ধৰণে বনাব পাৰা ইয়াক তুমি স্লাইড কৰি পেলাই এনেকৈ চেপেটা কৰি পেলাই বনাই ল'ব পাৰা আৰু তুমি ইয়াক এনেকুৱা গোটাকে ৰড হিচাপে কৰি ল'ব পাৰা ঠিক আছে সো এইটো গোটে তুমি কনষ্ট্ৰাক্ট কৰিলে তোমাৰ কি হ'ব এটা ব্লকছ হ'ব আৰু যাক তোমাৰ কি বুলি কয় ডাইনেছ ব্লক বুলি কয় ঠিক আছে স্পেলিং ঠিকে আছে ভুল মইহে কৰিলো তাত স্পেলিং ঠিকে আছিলে DIE হয় DIE হয় ঠিক আছে ডাইনেছ ব্লকছ DIE ডেন্স ব্লকছ 10 বেস ব্লকছ বুলিও কয় ঠিক আছে আৰু ইয়াৰ কাম হ'ল তুমি কি পৰা সৰু ল'ৰা-ছোৱালীক তুমি মেথছ শিকাবৰ কাৰণে নাম্বাৰ শিকাবৰ কাৰণে বহুত ভাল তুমি ইয়াত 10ৰ ঘৰ এটা সৰু বক্সটো ল'লা তুমি এই সৰু বক্সটো তুমি 1000 ঘৰ বুলি ধৰিব লাগে আৰু 100ৰ বক্সত তোমাৰ যিখিনি ৰড হ'ব ঠিক আছে আৰু তোমাৰ 10ৰ চেপেটা বিলাক হ'ব ঠিক আছে মানে যেটো ওপৰত ধৰি লও এই বক্সটো তুমি ওপৰ যেটো লেয়াৰ আছে ন সেই লেয়াৰটো তুমি কি বুলি হৈছে 10 বুলি ধৰিবা ঠিক আছে সো এই যে তোমাৰ একদম 100ৰ 1 নম্বৰ পাৰ্টটো হ'ল না তুমি এটো কি হয় তোমাৰ 1000ৰ ভিতৰত 1 নম্বৰ পাৰ্টটো হ'ল এই তোমাৰ 100ৰ ভিতৰত 1 নম্বৰ পাৰ্টটো হ'ল এই তোমাৰ 10ৰ ভিতৰত 1 নম্বৰ পাৰ্টটো মানে সো তোমাৰ কি পইণ্ট পঢ়াবৰ কাৰণে বা দশমিক পঢ়াবৰ কাৰণে ইয়া তোমাৰ কি হয় বহুত বেছি এটো বস্তু ইউজফুল হয় ঠিক আছে সো আমাৰ টেন্স ব্লকছটো আমাৰ কি পাস হৈ গৈছে ঠিক আছে সো এটো হয় এটো কি হয় হয় ওকে ইয়াত তোমাৰ চাবা টেইলৰছ এবাকাছ ইয়াত তোমাৰ অপচন দিয়া নহলে ঠিক আছে অপচন A B C লোৱা অপচন B লোৱা তুমি B and D লোৱা অপচন C লোৱা C and A লোৱা অপচন D লোৱা D and A লোৱা ঠিক আছে ডান সাউন্ড সোর্স দুটা দিয়া হৈছে ওকে একো প্রবলেম নহয় yes 10 বেসড ব্লক হয় 10 বেসড ব্লকস সো কি তোমাৰ টেইলৰছ এবাকাছ এই এবাকাছ সিস্টেম দেখিছা না এই এবাকাছ কি হয় এটা তোমাৰ ফ্রেম এটা দিয়া থাকে মানে এনেকুৱা ফ্রেম এটা দিয়া থাকে আৰু ফ্রেমটো তোমাৰ কিছুমান হলা থাকে হয়নে এটা হলা থাকে আৰু হলাবোৰ তোমাৰ কি ডিস্ক লগাই থৈ থাকে এনেকুৱা হয়নে সো তুমি হিসাব কৰিবৰ কাৰণে দিয়া যায় হিসাব কৰিবৰ কাৰণে কাৰণে তোমাৰ যিবিলাক ভিজুৱেলি ইম্পেয়াৰ্ড যিবোৰ ষ্টুডেন্টস থাকিব ন ঠিক আছে বা ভিজুৱেলি চ্যালেঞ্জ হ'ব যি কল ভিজুৱেলি চ্যালেঞ্জ যিসমূহ ষ্টুডেন্ট থাকিব সেইসমূহ তোমাক কি মেথছ শিকাবৰ কাৰণে কি কৰা হয় টেইলৰছ এবাকাছ ইউজ কৰা হয় তাৰ মানে ইয়াতো আমাৰ এটো দৰকাৰ নহয় ঠিক আছে সো গ্ৰাফ পেপাৰটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় কি গ্ৰাফ পেপাৰ এই গ্ৰাফ পেপাৰ তুমি কি মেথছ পঢ়াবৰ কাৰণে বহুত বেছি ভাল হয় তুমি ডেসিমেল পঢ়াবলৈ কি হয় বহুত বেছি ভাল ঠিক আছে কত গ্ৰাফ পেপাৰ ডেসিমেল এইটো চোৱা গ্ৰাফ পেপাৰ তোমাৰ ডেসিমেল কৰাবৰ কাৰণে কি ভাল এনেকা তুমি সৰু সৰু বক্স বিলাক তুমি এটা পইণ্ট পাস ধৰি পেলাই কি কৰিব পাৰা তুমি এখিনি এনেকে চোৱা এটা বক্স ধৰিছে নে সো এনেকে ধৰি পেলাই তুমি কি কৰিব পাৰা গ্ৰাফছ তুমি কি কৰিব পাৰা শিকাব পাৰা কি পইণ্ট অংকবিলাক কেনে কৰা হয় গ্ৰাফৰ মাধ্যমত শিকাব পৰা যায় দেন সো সেই কাৰণে আমাৰ কি হ'ব এই কোৱেশ্চনটোৰ কাৰণে শুদ্ধ অপচন কি পালো আমি এই কোৱেশ্চনটোৰ কাৰণে শুদ্ধ অপচন পাই গলো আমি দুটা ইয়াৰ এটা হৈ গল তোমাৰ বি আৰু ডি হয়নে বি আৰু ডি ঠিক আছে বি আৰু ডি কি হয় কাৰেক্ট আনসাৰ হয় দেন next question which of the following letters has no line of symmetry কাৰ নাই তলত দিয়া আখৰ কেইটাৰ ভিতৰত symmetry কাৰ নাই জলদি তলত দিয়া আখৰ কেইটাৰ ভিতৰত symmetry কাৰ নাই lateral sound কি স্যার lateral sound ইংলিশত আছে lateral sound হ'ব L ঠিক আছে L কওঁতে আমাৰ জিভাৰ দুই ফালে দি কি হয় আমাৰ এয়াৰটো পাস হয় হয়নে L কওঁতে আমাৰ যেটা জিভাখন আমাৰ এনেকে লাগ খাই যে L কওঁতে সো জিভাখন তলে দি কি হয় আমাৰ এনেকে দুই ফালৰ পৰা কি হয় আমাৰ এয়াৰটো পাস হয় ঠিক আছে তাই কি বুলি কয় lateral sound বুলি কয় yes L is the correct answer ইয়াত ঠিক আছে ইয়াত কি হয় L টো correct answer হয় ঠিক আছে চোৱা symmetrical মানে কি আমি 10 যদি পঢ়িছো ঠিক আছে আমি গম পাইছো এবিলাক কথা ঠিক আছে তাৰ মানে কি সেম বস্তু বা দুই ফালে সেম ঠিক আছে সো সেম থিং সেম পার্ট ঠিক আছে সেম পার্ট যদি তোমাৰ ৰিপিট কৰে দুই সাইড ধৰা তোমাৰ পখিলা হয় না পখিলা এই ধৰণৰ হৈ গল হয় না সো এই দুইটা পার্ট কি হয় সেম আছে হয় না ওকে তুমি যদি লিখা L ইয়াত তোমাৰ দুটা পার্ট কি পাইবা না কি তুমি x যদি লিখা ইয়াত তুমি ভাৰ্টিক্যালি বা হৰিজন্টালি তুমি দুভাগ কৰি পাইবা ঠিক আছে তুমি যদি ইয়াত এইফালদি ভাগ কৰা ওপৰলে এটা পার্ট যাব তললে এনেকা এটা পার্ট যাব যদি তুমি ইয়াত এইফালেদি ভাগ কৰা ঠিক আছে তেতিয়া তোমাৰ কি এটা পার্ট এনেকা যাব এটা পার্ট এনেকা যাব হয় না সো দুইটা পার্ট তোমাৰ দুটা পার্ট সেম আছে না
ইয়াৰ দুটা পাৰ্ট সেম আছে সো সেম থকা পাৰ্টটো তোমাক কি বুলি কয় সিমেট্ৰি বুলি কয় আৰু কৈছে যে তলৰ কোনটো সিমেট্ৰি নহয় এম সিমেট্ৰিকেল নে সিমেট্ৰি আছে ঠিক আছে এম তুমি যেনেকৈ ভাগ কৰা ইয়াৰ এটা পাৰ্ট এনেকৈ পাবা আৰু এটা পাৰ্ট এনেকৈ পাবা হয়নে এই তোমাৰ কি হ'ল দুটা পাৰ্ট আহি গ'ল এম হয়নে সো এম আহিলে এ হ'ব নে হ'ব স্যাৰ এ হ'ব এটো এনেকৈ ললা তুমি এনেকৈ ভাগ কৰি দিয়া এ তুমি এটা পাৰ্ট এনেকৈ পাবা আৰু এটা পাৰ্ট এনেকৈ পাবা হয়নে এই তোমাৰ কি হৈ গ'ল এ কিন্তু এল টো তুমি ভাগ কৰিব নোৱাৰা এল টো তোমাৰ কি হয় দুই ফালৰ পৰা সমান নহয় ঠিক আছে সো এল তুমি ভাগ কৰিব পাৰিবানে নোৱাৰা হয়নে সো ই একো ফালৰ পৰা ই কি হয় সিমেট্ৰি নহয় ওকে ইয়াৰ সমমতা কি বুলি কয় তোমাৰ প্ৰতি সমতা নাই ঠিক আছে সো ই কি হ'ব এল আখৰটো শুদ্ধ আনসাৰ সো অপচন বি কাৰেক্ট আনসাৰ হ'ব কোৱেশ্চন নাম্বাৰ 4 ৰ কাৰণে ডান In a certain week, the number of patients in a dental clinic was as follows. কৈছে যে এটা নিৰ্দিষ্ট সপ্তাহত বা যিকোনো এটা সপ্তাহত দাঁতৰ ডক্টৰ এঠাইত বা ডেন্টাল ক্লিনিকত কি হৈছিল তোমাৰ এটা সপ্তাহৰ কিমান পেশেন্ট আহিছে আমাক লিষ্ট দিছে ঠিক আছে মানডে কিমান আহিছে 25 জন টিউজডে 38 জন ওয়েডনেসডে এটো ওয়েডনেসডে বুলি নপঢ়ে ইয়া কি বুলি কয় ওয়েডনেসডে ওকে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে এন্ড স্যাটাৰডে ওকে কৈছে যে based on the above table উপৰ টেবুলখনৰ ওপৰত ভিত্তি কৰি choose the wrong statement ভুল স্টেটমেন্ট বুলি কৈছে বাছিবলৈ কৈছে তো ভুল স্টেটমেন্ট কোনটো আছে প্ৰথম কথা দিলে যে total number of patient was 200 total number of patient নহয় এই মানে আমি আগতে পঢ়িছিলো ন যে আমি যে সাউন্ড পঢ়িছিলো মানে এই বুলি কয় ওকে এই patient total number of patient কিমান ওকে তাৰ কাৰণে আমি গম পাব লাগিব আমি গুটেখিনি প্লাস কৰিব লাগিব 25 প্লাস সো আমি লিখিলো আগত 1 total number of patient কিমান হ'ব 25 plus 38 30 নহয় 30 38 plus 45 plus 18 হলে ডাবল টি নাই হয় না কি বড় 18 plus 36 plus 39 ওকে তুমি যোগ কৰা আৰু কমেন্ট কৰা কারেক্ট আছে কৈছে নহয় yes কিমান 201 কিমান হ'ব 201 ইয়াৰ কাৰণে ওলাব তাৰ মানে আমাৰ ফাৰ্স্টটো ভুল হয় মানে ফাৰ্স্টটো ভুল হয় সো আমাৰ যদি বাকি বিলাকো ভুল আমি চাইলটো ভাল ৰেঞ্জ অফ দা ডেটা ইজ ৰেঞ্জ অফ দা ডেটা ডাটা নহয় ডেটা কিয় কাৰণ এ হয়নে ডেটা ওকে সো ৰেঞ্জ অফ দা ডেটা ইয়া তোমাৰ ৰেঞ্জ মানে কি তোমাৰ ডিফাৰেন্সিয়েট তোমাৰ কিমান ডিফাৰেন্সিয়েট কৈছে ডাঙৰ মানে সবতকে বেছি পেশেন্ট কোন দিন আহিছে মানে আটাইতকৈ কম পেশেন্ট কোন দিন আহিছে তাক মাইনাস কৰিব লাগে হয়নে সো তোমাৰ কি হ'ব নাম্বাৰ 2 আমি চাব লাগে দিয়া নাম্বাৰ 2 কি হ'ব টুত কি কৈছে ৰেঞ্জ উলিয়াব লাগে কি উলিয়াব লাগে ৰেঞ্জ কেনে কৰিলে সবতকে বেছিটো কোনটো সবতকে বেছি 45 মানে 45 মাইনাস কিমান মাইনাস 18 সবতকে সৰু হয় না 13 27 হয় না 27 ওলাব লাগে 7 15 1 2 27 প্ৰিন্সিপাল পাইছে ডান ঠিক আছে তেতিয়াহলে এটো আমাৰ শুদ্ধ সেকেন্ডটো আমাৰ কি শুদ্ধ যদি 27 ওলাইছে শুদ্ধ ওকে থাৰ্ডটো চোৱা থাৰ্ডটো কি কৈছে নাম্বাৰ ঠিক কি ল'ব লাগে on most of the days number of patient was more than 30 on most of the days most মানে কি above 50 মানে 70% তাক most বুলি কয় ঠিক আছে বাট 90% তাক most বুলি কয় ওকে 50% কে বেছি হলে কি হ'ব তাক most বুলি কয় ঠিক আছে মানে 50 কে বেছি 50% কে বেছি কোন দিনা কি হয় তোমাৰ was more than 30 so কোন কেইটা দিনত কি আছে তোমাৰ on most of the days number of patient was more than 30 so কোন কেইটা দিনত বেছিকে পেশেন্ট আহিছে 30 কে মানে বেছি আহিছে 39 আহিছে স্যাটারডে 36 আহিছে ফ্রাইডে 1 day 2 day 3 days 4 days so 4 days so total কিমান 1 2 3 4 5 6 6 total days তোমাৰ 6 total days 6 তোমাৰ 6 this is out of 6 তোমাৰ কিমান আছে most কিমান আছে most present তোমাৰ কিমান আছে 4 হয়নে so 4 টো কি হয় তোমাৰ so 4 টো কি হয় তোমাৰ 30 above 30 হয়নে above 30 কৈছে ন above 30 ঠিক আছে 4 so 6 or 4 টো কি হয় 6 or 3 হোৱা হলে কি হলতেন তোমাৰ এটা হাফ হলতেন হয়নে তোমাৰ কি হল হাফ হলতেন ঠিক আছে so কি হয় তোমাৰ 50 কে বেছি হলে কি most হৈ যায় তাৰ মানে এটা আমাৰ কি হয় most কি আছে তোমাৰ most হ'ব এটো ওকে এটো কি হ'ব তোমাৰ most হ'ব বুঝে ঠিক আছে
most of the days কৈছে যে 30 কে বেছি আহিছে এটো আমাৰ কাৰণে কাৰেক্ট হয় difference between the number of patient on Monday and Wednesday Monday আৰু Wednesday পাৰ্থক্য কিমান Monday পৰা তুমি Wednesday minus কৰি দিয়া Monday পৰা Wednesday minus কৰি দিয়া তাৰমানে তুমি Monday পৰা 9 তুমি ডাঙৰটো পাব পাৰিবা 45 minus 25 কৰি দিয়া ঠিক আছে 20 ওলাবনে পাছে পাছে মিলি গল 10 2 হয়নে 20 ওলাইছে না ওকে সো আমাৰ গুটেকেটা স্টেটমেন্ট শুদ্ধ হয় ঠিক আছে তাৰমানে আমাৰ অপচন নাম্বাৰ নাম্বাৰ 1 আমাৰ কি হয় ভুল হয় ঠিক আছে সো আমাৰ কি হয় yes এটো অপচন আমাৰ কি হয় ভুল আছে total number of patient was 200 to ভুল আছে next one which of the following কি কৈছে which of the following Indian mathematicians are known as founders of numerical analysis বা তোমাৰ কি হয় নাম্বাৰ থিওৰি কাৰণে নাম্বাৰ থিওৰি ওকে নাম্বাৰ থিওৰি দিয়া মানুহজন কোন হয় নাম্বাৰ থিওৰি কাৰণে আছে তোমাৰ ৰামানুজনৰ দ্বাৰা কাটা ৰামানুজন ওকে আৰু হেবিলাক কেনেকৈ ইমপ্লিমেন্ট কৰিবা ক্যালকুলেশন বিলাক ঠিক আছে এনালাইসিস বিলাক কোনে দিছিলে হেবিলাক দিয়া মানুহজন হল তোমাৰ কোন বৰা মিহিৰ ঠিক আছে বৰা মিহিৰ তোমাৰ কি দিছিলে স্যাৰ যিবিলাক সিস্টেম হয় কেনে কৰিব লাগে মানে যেনে এলজেব্ৰা ট্ৰিগনোমেট্ৰি হয় না ট্ৰিগনোমেট্ৰি তাবা তোমাৰ কি এলগৰিথম ঠিক আছে এইবিলাক তোমাৰ কি হয় এইবিলাক তোমাক কোনে দিছিলে বৰা মিহিৰ দিছিলে সো এখন বুক আছিলে বৰা মিহিৰৰ বুকখনৰ নাম কি আছিল আমি এটো কোৱেশ্চন আমি জিকে পাৰ্টৰ কাৰণে পঢ়ো বৰা মিহিৰ কি আছিল বুকখনৰ নামটো কেব বৃহৎ samhita আছিলে বুকখনৰ নাম কাৰ বৰা মিহিৰ ঠিক আছে ডান সো কি হ'ব অপচন 1 and C A and C option number 2 correct option number 2 correct next question একেবাৰে ইজি আহিছে না একেবাৰে সহজ আহিছে which of the following statement is a true about number so number ক্ষেত্ৰত সংখ্যাৰ ক্ষেত্ৰত তলৰ কোন কেটা statement true কৈছে জলদি ইয়াৰ কাৰণে আমাৰ নাম্বাৰ সিস্টেমৰ সম্যক যিখিনি জ্ঞান নহলে নহয় হেখিনি থকাটো বহুত বেছি দৰকাৰ যেনে স্যাৰ নেচাৰেল নাম্বাৰ কাক কয় যেনে কি কাক কয় নেচাৰেল নাম্বাৰ প্ৰাকৃতিক ভাৱে পোৱা যিবিলাক নাম্বাৰ কাক কয় নেচাৰেল নাম্বাৰ কাক কয় যেনে তোমাৰ 1 2 3 4 n নাম্বাৰ মানে n তো তোমাৰ যি কোন নাম্বাৰ হ'ব পাৰে হয়নে n তো তোমাৰ কি হ'ব পাৰে যি কোন নাম্বাৰ হ'ব পাৰে সো 1 ৰ পৰা আৰম্ভ হলে কি হ'ব তোমাৰ 1 ৰ পৰা আৰম্ভ হলে হেখিনি কি বুলি কোৱা হ'ব নেচাৰেল নাম্বাৰ বুলি কোৱা হ'ব ঠিক আছে তাৰমানে তোমাৰ হোল নাম্বাৰ আছে একদম সহজকে বুজিবলৈ হলে একেবাৰে সিম্পলি কৈ আছো মই হোল নাম্বাৰ কাক কয় যেতিয়া তোমাৰ 0 ইনক্লুড কৰি দিব তেতিয়া হ'ব হোল নাম্বাৰ সম্পূৰ্ণ হৈ যাব 0 1 2 3 4 n নাম্বাৰ মানে n এটা পজিটিভ নাম্বাৰ যি কোন হ'ব পাৰে ঠিক আছে সো হোল নাম্বাৰ তোমাৰ কি হ'ব 0 পৰা আৰম্ভ হলে কি হ'ব হোল নাম্বাৰ হ'ব ক্লিয়াৰ ডান ওকে নেক্সট হলে ইন্টিজাৰ কাক কয় কি কয় ইন্টিজাৰ চোৱা ইয়াতে আছে অপচন এইটো এটা কি হয় ইন্টিজাৰ কাক কয় যেতিয়া তোমাৰ কি হ'ব মাইনাসো যা সোমাব -3 সোমালে -2 -1 0 সোমাব ইয়াত 1 2 3 সব সোমাই যাব ইয়াত হয়নে সব গুটেখিনি দি দিম তাৰ পৰা মোক কিন্তু কৈ দিব লাগিব যে কোনটো কি হ'ব ঠিক আছে তাৰপৰা তোমাৰ ৰেশনাল নাম্বাৰ ইৰেশনাল নাম্বাৰ আউট আহিলে ইৰেশনাল নাম্বাৰ irrational number non repeating non terminating শুনিছা নাম্বাৰ এক্সাম্পল দিয়া ইয়াৰ এক্সাম্পল লাগে কাৰ ৰেশনাল আৰু ইৰেশনাল এক্সাম্পল লাগে yes p by q where তোমাৰ q is not equal to 0 তাৰ মানে কি যিকোনো ভগ্নাংশ হ'ব পাৰে যত তোমাৰ হৰটো শূন্য হ'ব নোৱাৰিব তাৰ মানে 2/3 হ'ব পাৰিব ঠিক আছে 4/5 হ'ব পাৰিব কিন্তু তলৰটো মানে হৰটো বা ডিনোমিনেটৰটো কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব তাক কি বুলি ক'ব ৰেশনাল নাম্বাৰ yes এতিয়া মোক কোৱা পাই কি নাম্বাৰ ৰুট টু কি নাম্বাৰ পাই ৰুট টু কি নাম্বাৰ কিয় ইৰেশনাল নাম্বাৰ কাৰণটো ৰেশনাল নাম্বাৰ সিম্পল আমি ফ্ৰেকশনত ইয়াক ইউজ কৰিব পাৰিলো হয় না 2/3 আমি ইয়াক সিম্পল ফ্ৰেকশন ওকে 2/3 আমি কি কৰিলো আমি
সিম্পল ফ্ৰেকশন ইউজ কৰিব পাৰিলো ঠিক আছে ওকে এতিয়া সিম্পলি তুমি যদি চাব যোৱা ওকে 2/3 তুমি চোৱা জায়গা হ'ব না এক সেকেন্ড মই সৰু কৰি দিছো क्या हो गया নহ'ব সৰু ওপৰলৈ যাব না ওপৰলৈ যাব আখৰখিনি নাযাব মান এই আখৰখিনি নাযাব ঠিক আছে সো জুম হ'ব না পিডিএফ থাকিলে জুম কৰিবলৈ দিগদাৰ হয় আচ্ছা ওকে সো 2/3 মই ইৰেশনালটো মোহাই দিছো আকৌ দুইটাকে মোহাৰি ভালদৰে লিখিছো ৰেশনাল ঠিক আছে 2/3 টো কি নাম্বাৰ হ'ল 2/3 ইয়াক আমি কি পাৰিম 2 3 হৰণ কৰি পোৱা যাব না যাব অবিয়াসলি যাব কইম কেনেকৈ আমি 3 যদি হৰণ কৰো 2 দশমিক দিম আমি 20 হ'ব 3 6 18 হ'ব 2 নামিলে দশমিক দিয়া আছে 20 হ'ল 3 6 আকৌ 18 হ'ব সো তেনেকৈ তোমাৰ গৈ থাকিব 0 পইণ্ট ঠিক আছে বা 2.3 ইকুৱেল তোমাৰ কি হ'ব 0.666 গৈ থাকিব হয়নে গৈ থাকিব ই তোমাক ৰিপিট কৰিছে সেম নাম্বাৰ ৰিপিট কৰিছে হয়নে ই গৈ সেম নাম্বাৰ ৰিপিট কৰিছে আৰু ই কি হয় এটা ৰেশনাল নাম্বাৰ এটা চিন হয় যদি তুমি ইৰেশনাল কোৱা ই তোমাৰ নন ৰিপিটিং নন টাৰ্মিনেটিং হ'ব লাগিব ইৰেশনাল তোমাৰ কেনেকুৱা হ'ব লাগিব তোমাৰ √2 ভ্যালু কিমান মোক কমেন্টত লাগে ঠিক আছে বা তুমি পাই ভ্যালু কিমান তুমি যে 3.14 লিখা তাৰ ভ্যালু হিমান নেকি 7/22 হয়নে 7/22 সৰি 7/22 ইয়াক আমি কেনেকৈ লিখিব লাগিব ইয়াক আমি কেনেকৈ হৰণ কৰিম হা ইয়েস মই উল্টা অসমীয়া কলো ন সেইকাৰণে ভুল হ'ল 22 অসমীয়া কোৱাৰ কাৰণে লিখাটো ভুল হৈ গ'ল 7 3 গুণ 21 হ'ল ঠিক আছে তাৰপৰা তোমাৰ কি দিলা পইণ্ট দিলা 10 হ'ল তাৰপৰা 7 গুণে 7 সো তেনেকৈ তোমাৰ কিমান হ'ব আমি যদি অংক কৰো পাই অংক কৰিলে আমি কৰো 3.14 কৰিলো হয় না 3.14 কৰিলো কিন্তু ইয়াৰ পাছত তোমাৰ অসংখ্য নাম্বাৰ আছে যেনে তুমি আকৌ দিবা ন আকৌ দিবা তুমি 1 তাৰপৰা দিবা তুমি 5 তেতিয়া তোমাৰ কি হ'ব নাম্বাৰবোৰ গৈ থাকিব আৰু ই তোমাৰ কি হয় শেষ নহয় ঠিক আছে ই তোমাৰ কি হয় শেষ নহয় ৰিপিট নকৰে ইয়াত তোমাৰ ৰিপিট কৰিছে নাম্বাৰ 66 আহিছে কিন্তু তোমাৰ ৰিপিট নকৰিব নন ৰিপিটিং নন টাৰ্মিনেটিং হ'ব ঠিক আছে তাক তোমাৰ কি বুলি কয় ইৰেশনাল বুলি কয় তাত এটা প্ৰশ্ন হ'ল যে মোক ইয়াত দিব লাগিব আনসাৰটো যে অল পজিটিভ ইন্টিজাৰ্স আৰ হোল নাম্বাৰ হয় নে নহয় হোল নাম্বাৰ হয় নহয় সো দিয়াখিনি ভিতৰতে চাই পেলাই মোক এটা কমেন্টত দিব লাগিব একেবাৰে সহজকৈ আছে সো মই কৈ দিলো গোটেইখিনি কথা কমেন্টত সোনকালে লাগিব নেক্সট কোৱেশ্চন নাই সো আমাৰ এপৰ লিংক গোটেইখিনি দিয়া হৈ আছে লিংকখিনি আপোনালোকে পিডিএফটো ডাউনলোড কৰিবলৈ হ'লে বিদ্যা কোচিং কিতাপৰ এপটোতে আপুনি পিডিএফ পাব হয়নে বিদ্যা কোচিং কিতাপতে আপুনি কি হ'ব পিডিএফ পাব কোচিং কিতাপৰ এপ ডাউনলোড কৰিব পিডিএফ তাত পাব পিডিএফ বিলাকত আপোনাৰ কি আছে গোটেইবিলাক আমাৰ সিট এটা গ্ৰুপৰ লিংক এপিএসসি গ্ৰুপৰ লিংক এডিআৰই বা তোমাৰ ডিএমই গোটেইখিনি গ্ৰুপৰ লিংক ইয়াত আছে পিডিএফ ডাউনলোড কৰিলে আপুনি গোটেইখিনি পাই যাব আৰু এই গ্ৰুপটোত সকলো জয়েন নকৰিব এই গ্ৰুপটো অলপ সিৰিয়াছ গ্ৰুপ হয় ডেইলি হোমৱৰ্ক কৰিব দিয়া আৰু যি হোমৱৰ্ক নকৰে তাক লেফট কৰাই দিয়া হয় ঠিক আছে সো থ্যাংক ইউ ভেৰি মাচ ইয়াৰ পাছৰ পাৰ্টটো কাৰণে ঠিক আছে